हेलो गाइस, गुड मॉर्निंग। आज मैं रातिपुৱা ब्लॉग स्टार्ट करूँ। ये आलू बंधाकोबी और कैप्सिकम अलुमान दी भाजी এখন बनाइছোঁ और ये बनाई आছোঁ ৰুটি। এয়া হ'ল আমাৰ আজি ব্ৰেকফাষ্ট আৰু ব্ৰেকফাষ্টটো আজি জলদি কৰিম আৰু আজি অলপ ওলাই যাম। আপোনালোকে জানেই চাগে আবুধাবিত হিন্দু মন্দিৰটো আজি 2 মাহ মানে হ'ল ইনগ্ৰেট হৈ গৈছে আৰু প্ৰধানমন্ত্ৰীয়ে কৰি থৈ গ'ল। চবেই গৈছে ইয়াৰে, আমিহে যাব বাকী আছিলোঁ। চ' আজি ভাবিছোঁ যাম। মাইনা উঠিছে, তাইও অলপ ব্ৰেকফাষ্ট কৰি আছে আৰু ইয়াৰ লাঞ্চ ঢালি ভাত আৰু অলপমান চিকেন আছে, সেইখিনি মই বাবুৰ কাৰণে বনাই আছোঁ। আৰু ইয়াৰ পিছত মই গাটো ধুই আহিলোঁ, ভাতটো খাই গাটো ধুই আহিলোঁ, ধুই এতিয়া ৰেডি হৈছোঁ। এতিয়া আমি ওলাম আৰু এয়া আমি ষ্টাৰ্ট দিলোঁ। মোবাইলৰ মেপে কৈছে 40 মিনিটছ লাগিব ইয়াৰ পৰা। ফাইনেলি আহি গ'লো হিন্দু টেম্পল। বাবু আহা ব'লা, নমাই দিয়া তাক। আমি আহি পালোঁ। তই চুৰণিখন চাবা দেই, তাৰ গাত পৰি আছে। ব'লা তলাখন বহিবানে বাবা? ইয়াৰ পৰা অলপমান দূৰ 10 মিনিট খোজকাঢ়িব লাগিব। এয়া লেডিজ আৰু জেণ্টছৰ টয়লেট আছে। আমি এতিয়া খোজকাঢ়ি আছোঁ মন্দিৰলৈকে। এন্ট্ৰেন্সৰ গেট মানে গেটখনত মেইন গেটখনত মানে ভিডিঅ' কৰিব নিদিলে। চ' ভিতৰত আহি পেলাই আকৌ মোবাইলটো ওলাই লৈছোঁ ভিডিঅ' কৰিবৰ কাৰণে আপোনালোকৰ কাৰণে। এয়া হ'ল মেইন মন্দিৰটো। ইয়াৰ পৰা আমি ওপৰত উঠি যাব লাগিব। এয়া আমি ওপৰত গৈ আছোঁ এতিয়া। আৰু হাজবেণ্ডে কৈ আছে 7:30ৰ পৰা হ'ব আৰতি, গংগা আৰতি আৰু মেইন মন্দিৰৰ যোনটো আৰতি, সেইটো চাবৰ কাৰণে আহিছোঁ আমি। এয়া ওপৰৰ ষ্টেৰকেছৰ ওপৰৰ পৰা ভিউ এইটো। চাওকচোন কি ধুনীয়া ভিউটো। আৰু গোটেইবিলাক আমাৰ হিন্দু মানুহ, কেনেও বিলিভ ইমান হিন্দু মানুহ এখন বাহিৰ দেশত আছে। একদম ইণ্ডিয়া যেনেই লাগে, আবুধাবি যেন নালাগে। চ' যি কি নহওক, এতিয়া আৰম্ভ হ'ব গংগা আৰতি আৰু আমি জাগা নাপালোঁ, ইমান ভিৰ হৈছে। একদম দূৰৰ পৰা আমি ভিডিঅ' কৰি আছোঁ, দেখিছে নহয়। আৰু আমি মন্দিৰৰ পৰা ওলাই মন্দিৰৰ ওচৰতে থকা কেণ্টিনত সোমালোঁ। বাবু আৰু মাইনাই এয়া ব্ৰাউনি আৰু কাপকেকছ খাই আছে। আৰু এয়া হ'ল ভেজ থালি দিছিলোঁ মই, মিঠাই, ৰাইচ, ৰাইতা, চলে, দালি আৰু পনীৰ দিছিল এটা, লগত ৰুটি আৰু আচাৰ। মাইনাই ভেজ খাই ভালে পায়, চ' তাই ভাল লগা বুলিয়ে ক'লে আৰু মোৰো ভালেই লাগিছে। আৰু এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ। এতিয়া বাজিছে 9:30 মান হৈছে। ত' আজিলৈ আহিছোঁ, বাই বাই।